কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ চৌহদত উকিল সন্থাৰ অন্বেষণ। মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত অস্থায়ীভাৱে স্থানান্তৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত গুৱাহাটী উকিল সন্থাৰ এই তীব্ৰ প্ৰতিবাদ। পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈ 8 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী। চৰকাৰৰ বিৰুদ্ধে উকিল সন্থাৰ ধাৰাবাহিক প্ৰতিবাদ, আদালতত বৰ্জন কাৰ্যসূচীৰে প্ৰতিবাদ উকিল সন্থাৰ। এই যিটো প্ৰতিবাদৰ ভাষা, এই প্ৰতিবাদৰ ভাষাটো চৰকাৰে আজি নহয় বহুদিনৰ পৰা প্ৰতিবাদৰ ভাষা চৰকাৰে যে বুজি পাইছে বা শুনিব আমি এইটো মনেদি নাভাবোঁ। কাৰণ গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰি আছোঁ আৰু গণতান্ত্ৰিক পন্থাৰে আমি প্ৰতিবাদ, আৰু আমাৰ যিটো প্ৰতিবাদ, আমাৰ প্ৰতিবাদৰ কৰিবলগীয়া হৈছে কিয়? আমাৰ কাৰণটো হৈছে যে আমাৰ এই যিটো কামৰূপ মহানগৰ জিলাটো মুখ্য ন্যায়িক দণ্ডাধীশৰ যিটো কাৰ্যালয় আদালত, সেইটো ইয়াৰ পৰা তেওঁলোকে অস্থায়ীভাৱে স্থানান্তৰ কৰাৰ যিটো সিদ্ধান্ত লৈছিলে, সেই সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰথম প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত বৰ্তমান সময়ত তেওঁলোকে কি কৰিছে, আমাৰ উকিল সন্থা গুৱাহাটীৰ এই যিটো ঐতিহ্যমণ্ডিত যিটো গৃহ আছে, অট্টালিকা আছে, সেই অট্টালিকাটো তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ইয়াৰ পৰা তেওঁলোকে আমাক অন্য স্থানলৈকে অস্থায়ীভাৱে স্থানান্তৰ কৰি এই ঠাইখিনি তেওঁলোকে ল'ব বিচাৰিছে। কি স্বাৰ্থত এই ঠাইখিনি ল'ব বিচাৰিছে, সেই কথাখিনি অন্তত আহি তেওঁলোকে আমাৰ লগত আলোচনা কৰক। উকিল সন্থা গুৱাহাটী এনেকুৱা এটা অনুষ্ঠান নহয় যে তেওঁলোকক ক'ৰবাত ৰাখি, তেওঁলোকক অন্ধকাৰত ৰাখি সকলো কাম চৰকাৰ বা প্ৰশাসনে কৰি যাব আৰু সেইটো উকিল সন্থা গুৱাহাটী সহ্য কৰিব, এইটো কোনো কাৰণতে হ'ব নোৱাৰে। কাৰণ উকিল সন্থা গুৱাহাটী এটা ঐতিহ্যমণ্ডিত অনুষ্ঠান আৰু 1885 চনতে এইটো স্থাপন হোৱা এটা অনুষ্ঠান। সেই অনুষ্ঠানটোক যদি অৱহেলা কৰি, সেই অনুষ্ঠানটোক যদি বেলেগ এটা স্থানত ৰাখি ভাবিছে তেওঁলোকে যে ইয়াৰ অধিবক্তাখিনি তেওঁলোকে অস্থায়ীভাৱে বেলেগ ঠাইলৈকে নি তাত ৰাখি এই যিখিনি উকিল সন্থা গুৱাহাটীৰ যিখিনি প্ৰাংগণ, সেইখিনি তেওঁলোকে যদি অধিগ্ৰহণ কৰিব বিচাৰে, এইখিনি তেওঁলোকে যদি ল'ব বিচাৰিছে, এইটো কিন্তু আমি সহজতে হ'ব নিদিম। আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি জনাব বিচাৰোঁ, উকিল সন্থা গুৱাহাটীৰ যিখিনি ঠাইত আজি আমি বহি আছোঁ, এইখিনি কিন্তু কোনো চৰকাৰৰ ভূমি নহয়। এয়া আমাৰ উকিল সন্থা গুৱাহাটীৰ নিজস্ব ভূমি, আৰু নিজস্ব ভূমিত আমি নিজস্ব অৱদানেৰে এই অট্টালিকা আমি বনাইছোঁ। ইয়াত কোনো চৰকাৰৰ অনুদানেৰে আমি এই অট্টালিকা বনাব যোৱা নাই। ইয়াত আমাৰ অধিবক্তাসকলৰ অৱদান আছে, ইয়াত বিভিন্ন ব্যক্তিৰ অৱদান আছে, তেওঁলোকৰ অৱদানেৰে নিৰ্মিত এই অট্টালিকা। আৰু এনেকুৱা ধৰণৰ অৱদান নিৰ্মিত এটা অট্টালিকা তেওঁলোকে আমাক কোনো কথা নজনোৱাকৈ হঠাৎ অধিবক্তাখিনি ইয়াৰ পৰা অন্য ঠাইলৈকে লৈ যাব, সেয়া অস্থায়ীভাৱে লৈ যাব। আৰু এই বিল্ডিংটো তেওঁলোকে ভঙাৰ বাবে যি কুচকাৱাজ আৰম্ভ কৰিছে, আল্টিমেটলি তেওঁলোকে সেইখিনিয়ে কৰিছে। আমি যিখিনি গম পাইছোঁ, যদিও আনুষ্ঠানিকভাৱে আমালোকে কোনো জাননী এতিয়ালৈকে দিয়া নাই। আৰু এটা কথা আপোনালোকক, আজিলৈকে যিমান আদালতৰ শ্বিফটিঙৰ যিটো ইছ্যু চলি আছে, এই সংক্ৰান্তত তেওঁলোকে কোনোদিনাই কোনো ধৰণৰ নটিচ আমাক আজিলৈকে দি পোৱা নাই। আৰু আমি নাভাবোঁ যে এই ক্ষেত্ৰত তেওঁলোকে আগতীয়াকৈ আমাক আৰু কিবা নটিচ দিব, তৎক্ষণাত তেওঁলোকে লৈ যাব। কাৰণ এই CGMৰ আদালতখন যেতিয়া আপোনাৰ GLD বিল্ডিঙলৈকে লৈ গ'ল, তাত আমি ইমান প্ৰতিবাদ কৰি থকাৰ পিছতো তেওঁলোকে ৰাতিৰ ভিতৰত এইটো চিফ্ট কৰি লৈ গুচি গৈছে। গতিকে এনেকুৱা ধৰণে তেওঁ যিকোনো মুহূৰ্ততে কৰিব পাৰে। গতিকে মই কোৱা নাই যে তেওঁলোকে কিবা প্ৰতিবাদী ভাষা তেওঁলোকে নুশুনিব, কিন্তু চৰকাৰলৈকে আমাৰ এটাই অনুৰোধ, চৰকাৰৰ লগতো আমাৰ কোনো বিদ্বেষ নাই, চৰকাৰৰ লগত আমাৰ কোনো শত্ৰুতা নাই। যিহেতুকে অধিবক্তা সমাজ চৰকাৰৰ এটা অংগ, আৰু আমি আজি প্ৰতিবাদ কিয় কৰিছোঁ, ৰংমহললৈকে নিয়াত আমি প্ৰতিবাদ কিয় কৰিছোঁ, অকল অধিবক্তাখিনি সুবিধা অসুবিধা ভাবিতো আমি কৰা নাই। ইয়াত আপোনাৰ যিখিনি লিটিগেণ্ট পাব্লিক আছে, তেওঁলোকে সুদূৰ ক্ষেত্ৰীৰ পৰা আহি তেওঁলোকে ৰংমহললৈকে যাব লাগিব। তাত গৈ তেওঁলোকে কি কৰে, কমিউনিকেশ্যনৰ ব্যৱস্থা আছে, গোটেইখিনি সা সুবিধাৰ কথা আছে।